ভক্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাহি 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 আমাৰ পৰম ৰাম আমাৰ পৰম হে ৰাম বদতি মৈত্ৰী অধীৰ শুনিও বিদুৰবীৰ ৰাম পাছে যেন কথা ভৈলা কহুৱাৱে যিটো কথা এই মতে স্তোত্ৰ বৰ কহিলন্ত মহেশ্বৰ ৰাম প্ৰচেত সগনে পাই আনন্দৰ পাৰ নাই শিৰে কৃতাঞ্জলি ধৰি প্ৰণামিলা ভক্তি কৰি প্ৰণাম প্ৰভু কলাইসকল জয় জয়তে আপোনালোক সমস্তৰে চৰণত কোটি কোটি প্ৰণিপাত জনাইছো। আমাৰ ধাৰাবাহিক ভাগৱত পাঠ মুকলি কৰিবলৈ লৈছো। প্ৰভুসকল আইসকল আপোনাক সবে শুনি আছে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ ৪ৰ্থ স্কন্ধৰ যি বিৱৰণ। ইতিমধ্যে আমি আগৰ অধ্যায়ত আমি বৰ্ণন কৰিছো যে প্ৰচেতকসকলক শিৱই শ্ৰেষ্ঠ স্তোত্ৰৰ দ্বাৰা জগতৰ ঈশ্বৰ পৰম কল্যাণীয় পুৰুষ প্ৰভু ভগৱন্তৰ কি ধৰণে উপাসনা কৰিব লাগিব, কি ধৰণে তেওঁক স্তুতি কৰিব লাগিব সেয়া প্ৰদান কৰিছে। আৰু এই বুলিও কৈছে যে যদি এই ধৰণে প্ৰভু ভগৱন্তক স্তুতি কৰা যায় তেতিয়াহ'লে নিশ্চিন্ত ৰূপে তেওঁৰ সাধনাত সফল বা সিদ্ধ হ'ব। এই কথা মৈত্ৰেয় দেৱে মহামতি বিদুৰৰ সন্মুখত বৰ্ণন কৰিছে আৰু কৈছে যে ইয়াৰ পিছৰ পৰিঘটনা কি হ'ল। উত্তম স্তোত্ৰ প্ৰদান কৰাৰ পিছত শিৱৰ পৰা সেই স্তোত্ৰ প্ৰাপ্তিৰ পিছত প্ৰচেতকসকল বৰ আনন্দিত হ'ল আৰু আনন্দৰ পাৰপাৰহীন আনন্দত তেওঁলোকে অৱগাহন কৰিলে আৰু অত্যন্ত কৃতাঞ্জলি চিত্তে তেওঁলোকে শিৱৰ প্ৰতি প্ৰণাম জনাই গদ গদ স্বৰেৰে শিৱক ভক্তি কৰিবলৈ আৰম্ভ কৰিলে। ৰাম বোলে গদ গদবাণী শুনা প্ৰভু কুলপানী ৰাম তুমি সে আমাৰ গুৰু ভকতৰ কল্পতৰু কিনো কৃপা নিস্তাৰিলা আমাক নিস্তাৰিলা হে ৰাম দিলা জ্ঞান উপদেশ গুচিল সংসাৰ ক্লেশ হেন দেৱ ত্ৰিপুৰাৰী তুমি পৰ উপকাৰী। শিৱৰ প্ৰতি স্তুতি জনাই তেওঁলোকে ক'লে হে প্ৰভু কুলপানী তুমি ভকতৰ কল্পতৰু, তুমি আমাক কৃপা কৰি যি ধৰণে ভক্তি বিস্তাৰিতভাৱে তুমি আমাক জনালা আৰু আমাক যি উপদেশ প্ৰদান কৰি আমাৰ যি জ্ঞান চক্ষু তুমি মুকলাই দিলা, ইয়াৰ দ্বাৰা তুমি আমাৰ গুৰু হিচাপে আমাক এই সংসাৰ ক্লেশৰ পৰা আচলতে মুক্ত কৰিলা। যদি তুমি আমাৰ সন্মুখত
গুৰু হিচাপে উপস্থিত নহ'লাহেঁতেন, তেতিয়াহ'লে এই মহাতত্ত্ব আমাৰ কৰ্ণগোচৰ নহ'লহেঁতেন আৰু আমিও এই সংসাৰ ক্লেশ অৰ্থাৎ সংসাৰ যন্ত্ৰণাৰ পৰা মুক্ত হ'ব নোৱাৰিলোহেঁতেন। গতিকে তুমি আমাৰ কাৰণে উপকাৰী। হে ৰাম ভকত বৎসল দেৱ, তুমি বিনে নাহি কেও, এই বুলি বাৰম্বাৰ কৰিলন্ত নমস্কাৰ। মহাপ্ৰেম ভক্তি ভাৱে পুজিলাখি বৰ পাৱে, সবে ৰাজ পুত্ৰগণে পৰম সন্তোষ মনে। হে ৰাম চাহি আছে নিৰন্তৰ, অন্তৰ্ধ্যান হৈলা হৰ। তুমি পৰম ভকত বৎসল হে শিৱ, তুমি বিনে আচলতে আমাৰ কোন নিষ্ঠাৰ কৰ্তা আছে। এই বুলি বাৰম্বাৰ নমস্কাৰ কৰিলে, বাৰম্বাৰ মহাপ্ৰেমযুক্ত ভক্তি তেওঁৰ চৰণত নিবেদন কৰিলে। শিৱৰ চৰণত সমস্ত ৰাজপুত্ৰ প্ৰচেতকসকলে অত্যন্ত ভক্তিযুক্তভাৱে শিৱৰ চৰণ বন্দনা কৰিলে নিৰন্তৰে। আৰু এই ধৰণে চাই থাকোঁতে তেওঁলোকৰ সন্মুখৰ পৰা হৰ অন্তৰ্ধ্যান হ'ল। প্ৰভুসকল, পৃথিৱীত যিসকল ব্ৰহ্মাৰ পুত্ৰ আছে, সেইসকলৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ গুৰুৰ ভূমিকা গ্ৰহণ কৰা সকলৰ ভিতৰত দেৱৰ্ষি নাৰদ অন্যতম। সেইকাৰণে শাস্ত্ৰত কৈছে যে দেৱৰ্ষি নাৰদৰ নিচিনা গুৰু জীৱনত প্ৰাপ্ত হোৱাটো সৌভাগ্যৰ বিষয়। ধ্ৰুৱ প্ৰহ্লাদৰ দৰে বৰিষ্ঠ ভক্তসকলৰ গুৰু দেৱৰ্ষি নাৰদ। ব্যাসদেৱকো তেওঁক মতিভ্ৰমৰ পৰা আঁতৰাই পৰম ভাগৱত ভক্তি প্ৰদান কৰোতা গুৰু সেয়া দেৱৰ্ষি নাৰদ। গতিকে ব্ৰহ্মাৰ মানস পুত্ৰ দেৱৰ্ষি নাৰদে পূৰ্ব জন্মতেই 4গৰাকী সিদ্ধ পুৰুষৰ পৰা প্ৰাপ্ত নাম বস্তুৰ দ্বাৰা ব্ৰহ্মাৰ মানস পুত্ৰ হিচাপে তেওঁৰ জন্ম হোৱাৰ সৌভাগ্য ঘটিছিল। আৰু তাৰ পিছৰ পৰাই ভকতি বিস্তাৰ কৰি দেৱৰ্ষি নাৰদে সমগ্ৰ পৃথিৱীত বিশ্ব ব্ৰহ্মাণ্ডত যাকেই যেনেকে পাইছে হৰিভক্তি বিস্তাৰিত কৰিছে আৰু লোকসকলক ঈশ্বৰ ভক্তি পৰায়ণ কৰি তুলিবৰ কাৰণে দেৱৰ্ষি নাৰদে প্ৰয়াস কৰিছে। গতিকে একেই ব্ৰহ্মাৰ পুত্ৰ হিচাপে শিৱই আজি প্ৰচেতকসকলৰ গুৰু হিচাপে নিজক অৱস্থান কৰাইছে। আৰু শিৱৰ নিচিনা এগৰাকী গুৰু প্ৰাপ্ত হৈ প্ৰচেতকসকল নিজকে ধন্য মানিছে আৰু শিৱৰ চৰণ বন্দনা কৰি অনেক স্তুতি মিনতি কৰিছে। হে ৰাম ৰুদ্ৰ গীত মাধৱৰ স্তব ইতু মনোহৰ। হে ৰাম পাছে প্ৰচেতক গণে ও আতি আনন্দিত মনে। সাৱধানে কৰি জপ আচৰিলা ঘোৰ তপ। যিহেতু ৰুদ্ৰগীত বৰ্ণন কৰি স্বয়ং ৰুদ্ৰৰ শ্ৰীমুখে ভগৱন্ত পুৰুষে জগতৰ ঈশ্বৰ বুলি দেখুওৱা হৈছে আৰু তেওঁক ভজনা কৰিবৰ কাৰণে শিৱই সমস্ত প্ৰকাৰৰ উপায় তেওঁৰ তত্ত্ব সমস্ত বৰ্ণন কৰিছে। আৰু সেই অনুসাৰে প্ৰচেতকসকলে শিৱৰ পৰা প্ৰাপ্ত ৰুদ্ৰগীতৰ দ্বাৰা যি মাধৱৰ গুণানুকীৰ্তন সেই কথা শুনি তেওঁলোকে ঘোৰ তপস্যা আচৰণ কৰিলে, কিন্তু অত্যন্ত সাৱধান চিত্তে। কাৰণ কিয়, সেই কথাও ৰুদ্ৰগীতত বৰ্ণন কৰিছে। শিৱই কৈছে যে সাৱধান, ঈশ্বৰ ভজনাত সাৱধান হ'বই লাগিব। যদি সাৱধান নহয় তেতিয়াহ'লে ঈশ্বৰ ভজনাত সাৱধান নহ'লে মানুহৰ 10টা অপৰাধে তেওঁলোকক ধৰে। সেই 10টা অপৰাধৰ ভিতৰত অন্যতম হ'ল যে ঈশ্বৰ সাধনাত
অত্যন্ত সাৱধান চিত্তেৰে ঈশ্বৰ সাধনা কৰিব লাগে। গতিকে ঈশ্বৰ সাধনা কৰিবলৈ যাওঁতে স্থিৰ স্থিতপ্ৰজ্ঞ দৃঢ়মতি হৈ কায় বাক্য মন সমস্ত ভগৱন্তৰ অভয় চৰণত সমৰ্পিত কৰিহে ভক্তি সাধন কৰিব লাগে। বিষয় বাসনা সুখ বিচাৰি চঞ্চল মতিভাৱে যেনে তেনে ঈশ্বৰ ভজনা কৰাটো কোনো যুক্তিসংগত কথা নহয়। তেনেকে ঈশ্বৰ ভজনা কৰিলে সেই ভজনাৰ পৰা অপৰাধ লাগে আৰু তাৰ পৰা বিস্তৰ ক্ষতি সাধন হোৱাৰ সম্ভাৱনা থাকে। স্থিৰ আৰু স্থিতপ্ৰজ্ঞ মনৰ ব্যক্তিসকল ভগৱন্তৰ প্ৰিয় আৰু ঈশ্বৰ সাধনা প্ৰক্ৰিয়াটো তেনেকুৱা অত্যন্ত সৰল, কিন্তু দেৱতাসকলৰ কাৰণে ই দুৰ্লভ। সেইকাৰণে পৃথিৱীৰ মনুষ্যসকলক ভগৱন্ত পুৰুষে তেওঁক ভজনা কৰিবৰ কাৰণে সুলভ কৰি দিলে। সেইকাৰণে গুৰুসকলৰ কৃপাত সামৰ্থ্য আৰু সৎগুৰু থাকিলে সামৰ্থ্য বা সৎগুৰুসকলৰ পৰা ভক্তসকলে কি ধৰণে সাৱধান চিত্তে ভগৱন্ত পুৰুষক ভজনা কৰিব লাগে এই কথা তেওঁলোকৰ জীৱনত প্ৰাপ্ত হয়। আমাৰ জীৱনতো যিসমূহ গুৰুস্থানীয় পুৰুষৰ পৰা আমি ঈশ্বৰ ভজনাৰ তথ্য আমাৰ জীৱনত প্ৰাপ্ত হৈছে, সেই গুৰুসকলৰ প্ৰতি আমি সৰ্বদা কৃতজ্ঞ, কাৰণ তাৰা সমস্তই নিখুঁতভাৱে আমাক স্থিৰ মতিভাৱে ভগৱন্ত পুৰুষক ভজনা কৰাৰ সমস্ত কৌশল প্ৰদান কৰিছে। কিন্তু তাক মান্যতা দিব পাৰিছো নে নাই সেয়া আমি নাজানো, ভগৱন্ত পুৰুষে জানিব। কিন্তু এইটোও ঠিক যে যদি গুৰু কৃপা হয় তেতিয়াহ'লে নিশ্চিত ৰূপেৰে ভগৱন্ত পুৰুষৰ ওচৰত সাৱধান চিত্তে সমৰ্পিত ভাৱনাৰে মনোবৃত্তিৰে ভগৱন্ত পুৰুষক ঘোৰ তপস্যা কৰিব পৰা যায়। তপস্যা মানে কেৱল আমি ভবাৰ নিচিনাকে গছৰ তলত চকু মুজি বহি থকাটোকে তপস্যা নুবুজায়। তপস্যা হ'ল এটা সাধনাৰ অন্যতম নাম। গতিকে ঈশ্বৰ ভজনাৰ নাম জপ ইত্যাদি যি সমৰ্পিত ভাৱনাৰে কৰা হয় ইয়াক অত্যন্ত সাৱধান চিত্তে কৰিব লাগে। আৰু শিৱই কোৱা মতে প্ৰচেতকসকলেও ঘোৰ তপস্যা সাধন কৰিছে, কিন্তু অত্যন্ত সাৱধানে ঈশ্বৰৰ নাম জপ কৰিছে। ৰাম অযুত বৎসৰ জলে থাকি সবে অবিকলে, হে ৰাম মাধৱক কৰি ধ্যান ৰহিলন্ত সাৱধান। অযুত বছৰ তেওঁলোকে জলৰ ভিতৰতে থাকি মাধৱক ধ্যান কৰিছে। ৰাম ইটো শ্ৰী ভাগৱত পুৰাণৰ সাৰতত্ব, হে ৰাম পৰমহংসৰ মত সংহিতা যে স্বৰূপত। গতিকে ই শ্ৰীমদ ভাগৱত শাস্ত্ৰ পুৰাণৰ সাৰ তত্ত্ব পৰমহংসৰ মত সংহিতা স্বৰূপত, অৰ্থাৎ ভাগৱত শাস্ত্ৰক পৰমহংসকলৰ মত বুলি কৈছে আৰু ইয়াক সংহিতা শব্দ কৈছে। সংহিতা মানে আচলতে সংবিধান। আচলতে সমগ্ৰ ভাগৱত শাস্ত্ৰই জীৱসকলক জন্মৰ পৰা মৃত্যু পৰ্যন্ত এটা জীৱনশৈলী কি নৈতিকতাৰ মাজেৰে পাৰ কৰিব লাগিব তাৰ অনুসন্ধান ভাগৱতত কৰিব পৰা যায়, আৰু তাৰ উচিত সমিধান ভাগৱত শাস্ত্ৰই মানুহক প্ৰদান কৰিছে। সেইকাৰণে ভাগৱত শাস্ত্ৰ বিলক্ষণযুক্ত শাস্ত্ৰ আৰু ই জীৱন শাস্ত্ৰ। পৰীক্ষিতৰ দৰে এগৰাকী পৰম প্ৰতাপী, পৰম বলশালী আৰু এক বিচক্ষণ বংশজাত সন্তান হোৱাৰ পিছতো তেওঁ নিজ হাতেৰে কলিক দমন কৰাৰ পিছতো মহাৰাজ পৰীক্ষিতে কিন্তু যিগৰাকী শৃংগী ঋষিয়ে তেওঁক অভিশাপ প্ৰদান কৰিলে 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব, ইচ্ছা কৰাহেঁতেন পৰীক্ষিতে শৃংগী মুনিক ৰাজ আদেশ প্ৰদান কৰি চিপাহী চন্তৰীৰ দ্বাৰা ধৰি আনি যে তোমাৰ অভিশাপটো উঠাই লোৱা বুলি ক'ব পাৰিলেহেঁতেন। যদি তুমি মোৰ অভিশাপটোৰ উচিত বিধান নকৰা তেতিয়াহ'লে তোমাক মৃত্যুদণ্ড দিম, সমস্ত ঋষিসকলৰ ওপৰত অত্যাচাৰ কৰিম,
এনেকুৱা কৰ্মও পৰীক্ষিতে কৰিব পাৰিলে। ৰাজকীয় দণ্ডৰ দ্বাৰা সমস্ত ঋষিসকলৰ দ্বাৰা আজ্ঞাপৰ হৈ শৃংগী মুনিয়ে হয়তো এই কাৰ্য কৰিবলৈ বাধ্য হলহেঁতেন। কিন্তু এগৰাকী ব্ৰাহ্মণৰ প্ৰতি থকা সন্মান মহাৰাজ পৰীক্ষিতে সেই সন্মানক সুন্দৰভাৱে উপস্থাপন কৰিলে আৰু তেওঁ ক'লে যে হে ঋষিবৰ, আচলতে তুমি মোৰ জীৱন ধন্য কৰিলা। মই মোৰ জীৱন যে এদিন নিপাত হ'ব, এদিন জন্ম হৈছিলো আৰু এদিন যে মৃত্যু হ'ব লাগিব, এই ভাৱনা মোৰ মনত নাছিলে। জীৱনৰ সুখ স্বাচ্ছন্দ্যত উঠি ভাহি থাকোঁতে এই জীৱনটো যে এদিন নিপাত হৈ যাব, এই কথা ভবা নাছিলো। কিন্তু যিহেতু আজি তুমি মনত পেলাই দিলা, স্মৃতিত আনি দিলা, তাৰ কাৰণে মই তোমাৰ ওচৰত ধন্য। হে ঋষিবৰ, তোমাক কোটি কোটি প্ৰণাম। আৰু এই বুলি নিজৰ জীৱনৰ অন্তিম ক্ষণত এনে কি শ্ৰেষ্ঠ কৰ্ম আছে, সেই কৰ্মৰ অনুসন্ধানত গংগাৰ তীৰত জগত জননী পতিত পাৱনী মা গংগাত তেওঁ অৱগাহন কৰি গংগাৰ তীৰতে তেওঁ বহিলে আৰু জীৱনৰ অন্তিম ক্ষণত এনে কি কৰ্ম সাধন কৰিলে তেওঁৰ জীৱন ধন্য হ'ব, তাৰ অন্বেষণত তেওঁ বহিলে। কিন্তু এই উৎকৃষ্ট ভাৱনাই মহাৰাজ পৰীক্ষিতৰ জীৱনলৈকে এটি সফল বাৰ্তা কঢ়িয়াই আনিছিলে। মই এইকাৰণে সফল বাৰ্তা বুলি কৈছো, হে প্ৰভুসকল, আজি যেনেকে প্ৰচেদকসকলৰ জীৱনলৈ গুৰুৰূপে স্বয়ং ৰুদ্ৰবতাৰ শিৱ আহিছে, প্ৰহ্লাদৰ জীৱনত মাতৃ গৰ্ভত থাকোঁতেই যি ধৰণে দেৱৰ্ষি নাৰদে গুৰুৰূপে তেওঁৰ জীৱনত আহি অৱস্থিতি গ্ৰহণ কৰিছে, পঞ্চ বৰিষৰ ছোৱাল ধ্ৰুৱৰ জীৱনত যি ধৰণে দেৱৰ্ষি নাৰদে গুৰুৰূপে আহি অৱস্থান কৰিছে, এইসকল পৰম সৌভাগ্যৱান লোক। এই কথা আমি বহুবাৰ আপোনালোকৰ আগত প্ৰকাশ কৰিছো যে কাৰোবাৰ জীৱনত এগৰাকী সামৰ্থ্যৱান গুৰু আহি অৱস্থান কৰাটো তেওঁৰ জীৱনৰ পৰম সৌভাগ্য। যদি কাৰোবাৰ জীৱনত সামৰ্থ্যৱান গুৰু আহি নাপায়, তেতিয়াহ'লে তেওঁৰ জীৱন অনৰ্থক। গতিকে মহাৰাজ পৰীক্ষিতৰ জীৱনৰ কাৰণে সফল বাৰ্তা কঢ়িয়াই আনিলে তেওঁৰ ভাৱনাই যে মহামুনি শুকদেৱৰ দৰে পৰম প্ৰসিদ্ধ এগৰাকী গুৰু তেওঁৰ জীৱনত আহি উপস্থিত হ'ল। আৰু এই সুবিধা পৰীক্ষিতে জীৱনত খুব সুন্দৰভাৱে গ্ৰহণ কৰিছিলে। এই সুযোগ তেওঁৰ জীৱনৰ কাৰণে অত্যন্ত শ্ৰেষ্ঠ সুযোগ বুলি তেওঁ মানি লৈছিলে। আৰু সেইকাৰণে সোণৰ সিংহাসনত বহুৱাই পাদ্যে অৰ্ঘে গন্ধে ধূপে তুলসী পুষ্পৰে তেওঁ পূজন কৰিলে চৰণ, আৰু গুৰুৰ চৰণ বন্দন কৰি জীৱনৰ শেষ মুহূৰ্তত মই কৰিবলগীয়া শ্ৰেষ্ঠ কৰ্ম কি তাৰ অনুসন্ধান কৰিলে আৰু গুৰুৱে কৃপা কৰি তেওঁক ভগৱত ভক্তি প্ৰদান কৰিলে। এই ভগৱত ভক্তিয়ে তেওঁৰ জীৱনৰ কাৰণে সংহিতা হ'ল। আজি ইয়াত সেইকাৰণে কৈছে পৰমহংসৰ্ম, পৰমহংস। পৰমহংস মানে ৰাজহংসকলে গাখীৰ পানী একেলগে মিলাই দিলে তাৰ পৰা অকল গাখীৰখিনি তেওঁলোকে খাব পাৰে, পানীখিনি তাতে এৰি দিব পাৰে। ক্ষীৰ আৰু নীৰৰ সংমিশ্ৰণ যদি ৰাজহংসৰ সন্মুখত দিয়া হয়, তাৰ পৰা কেৱল ক্ষীৰখিনি গ্ৰহণ কৰিব পাৰে। এয়া ৰাজহংসকলৰ ক্ষমতা। সেইকাৰণে যিসকল মনুষ্যই এই বিষয় জগতত থাকিও বিষয়ী সমুদ্ৰত তাৰ পৰা অমৃতখিনি মন্থন কৰি গ্ৰহণ কৰিব পাৰে, তেওঁলোককে পৰমহংস বোলা হয়। গতিকে এনেকুৱা যিসকল পৰমহংসই ভগৱত ভক্তিৰ দ্বাৰা জীৱন ধন্য কৰিছে, তেনেকুৱা পৰমহংসকলৰ বাণীৰে ভগৱত পৰিপূৰ্ণ হৈ আছে ভাগৱত শাস্ত্ৰ। আৰু সেইকাৰণে পৰমহংসকলৰ মত এয়া, আৰু স্বৰূপত ই এক সংহিতা বুলি বৰ্ণন কৰিছে। ৰাম ব্যাসদেৱ বিৰচিত কৃষ্ণ ভক্তি বিজৃম্ভিত ৰাম চতুৰ্থ স্কন্ধৰ ইটো ৰুদ্ৰ গীত নামজিতু চতুৰ্বিংশ অধ্যায়ৰ কথায়াতি ৰুচিকৰ ৰামেহি মানে সমাপত
হইল কৃষ্ণ প্ৰসাদত। ব্যাসদেৱ বিৰচিত কৃষ্ণ ভক্তি বিজৃম্ভিত চতুৰ্থ স্কন্ধৰ এই ৰুদ্ৰগীত নামৰ অধ্যায়, এই চতুৰ্বিংশ অধ্যায় ইমানতেই সমাপ্তি ঘটিছে। এই বাপসকল, এই অধ্যায় পঢ়িলে শুনিলে মানুহৰ জীৱনত অচিৰেই মোক্ষপ্ৰাপ্তি হয় বুলি আজি শিৱ ইয়াত বৰ্ণন কৰিছে। ৰাম শুনিও ক সভাসদ মহাভাগৱত পদ। হে ৰাম দশ প্ৰচেতাৰ আগে ৰুদ্ৰে কৈলা অনুৰাগে। কথা মধ্যে সিটো সাৰ ৰচিলো আৰু। হে ৰাম হৰি পদ ধৰি মনে যিটো আক কোনে ভনে। গুচিবে সংসাৰ ভয় মিলিবে ক মহোদয়। হে ৰাম পূৰ্ব পদ কৰ্তা গণ কৈলা পদ বিৰচন। এইটো অধ্যায়ৰ কথা নেদেখিয়া আমি তথা। আর বিৰচিলো ইটো পদ জানি শুনি সভাসদ। আর মুক নিন্দা নকৰিবা শাস্ত্ৰই অৰ্থ বিচাৰিবা। ৰাম কৃষ্ণৰ চৰিত্ৰ স্বয়ং আছে আত সুধাময়। তাক সুখে পান কৰা দেৱ দোষ হব পৰিহৰা। সেই বাপসকল, উপদেশত কবিয়ে কৈছে যে হৰিপদ মনে ধৰি এই কথা শুনক আৰু গাওক, কাৰণ এই কথাই মানুহৰ জীৱনত প্ৰভাৱিত কৰিব, কৃষ্ণ কথাৰ প্ৰতি মানুহক আকৃষ্ট কৰিব। গতিকে ইয়াত দোষাদোষ বিচাৰ নকৰি কৃষ্ণ সুধা অমৃত পান কৰা। হে ৰাম কেৱলয় ধমনৰে দুখেহে গ্ৰহণ কৰে। ৰাম মধ্যমজি খব হৈ দুখ গুণ সমেলয়। যিহুৱে উত্তম জন লয়ে মাত্ৰ গুণগণ। আর অত্যুত্তম যিটো হয় অল্প গুণ বিস্তাৰয়। এতেকে মহন্ত জনে দুখ নোধৰিবা মনে। ৰাম নিন্দুক দুৰ্জন লোক তাহাতন কৰো শোক। আশ্ৰয় দুৰ্জন যত সদায় নিন্দাতৰত। আর মহন্তৰ গুণগণ একক্ষণে কৰে চন্ন। নিৰ্মলয় আকাশখন ধূম্ৰে পায়া একক্ষণ। ৰাম মলি নকৰয় যেন ইহা কজানিবা তেন। দুখ কেৱল অধম সকলেহে লয় বুলি কৈছে, আৰু দুখ গুণ মধ্যম সকলে লয়, আৰু উত্তম জনে কেৱল গুণ মাত্ৰ গ্ৰহণ কৰে। গতিকে অত্যুত্তম যিটো হয় তেওঁ অল্প গুণকে বিস্তাৰ কৰে। মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে যে অধমে কেৱল দুখ লয়, মধ্যমে দুখ গুণ কৰিয়া বিচাৰ। উত্তমে কেৱল গুণ, উত্তমে অল্প গুণ কৰা বিস্তাৰ। গতিকে ইয়াতে অত্যুত্তম শব্দ ব্যৱহাৰ কৰিছে। অত্যুত্তম সকলে অল্প গুণকে বিস্তাৰিত কৰে। এতেকে মহন্তজনে দুখ নধৰিবা মনে। গতিকে যিসকল মহন্ত লোক আছে, উত্তম লোক আছে, তেওঁলোকে কাৰো দুখ বিচাৰিব নালাগে। দুখ বিচৰাটো বৰ জীৱনৰ এটা বদ গুণ। গতিকে নিন্দুক দুৰ্জন সকলে এইবিলাক কৰে, সন্তসকলে এইবিলাকত কেতিয়াও সুখ নকৰে। আৰু দুৰ্জন সকলে যি ধৰণে সজ্জন সকলৰ জীৱনত নিন্দা কৰিবৰ কাৰণে সমল বিচাৰি পায়, আৰু সেই নিন্দাত সদায় তেওঁলোক ৰত হৈ যায়। মহন্তসকলৰ যিবিলাক গুণ, সজ্জনসকলৰ যিবিলাক গুণ,
সেইবিলাক নিন্দুকসকলৰ নিন্দাত কিছু পৰিমাণে ম্লান হৈ যায়। যেনেকে নিৰ্মল আকাশখনত ধোঁৱা এৰি দিলে সেই কিছু সময়ৰ কাৰণে সেই ধোঁৱাখিনি আকাশখনকো মলিন দেখে, কিন্তু বায়ুৰ এটা ছাতিয়ে সেই ধোঁৱাখিনিক বিলীন কৰি দিয়াৰ পিছত পুনৰ আকাশখন স্বচ্ছ হৈ পৰে। গতিকে কোনোবা নিন্দুকৰ নিন্দাই সজ্জনসকলকো কিছু সময়ৰ কাৰণে হয়তো সমাজ আকাশত তেওঁলোকক কলুষিত কৰি তুলিব পাৰে, কিন্তু সময়ৰ বতাহে সেই সজ্জনক কিন্তু পুনৰ সমাজত প্ৰতিষ্ঠা কৰায়। গতিকে নিন্দুকসকল সিদিনাখন কিন্তু উঠ চেলেকি পৰি থাকে, এই কথা নিশ্চিত। গতিকে নিন্দুকসকলৰ জীৱন তেনেকেই গুচি যায়। মই পৃথিৱীত লক্ষ্য কৰিছোঁ যে যিবিলাক সমালোচক, তেওঁলোকৰ কৰ্ম গোটেই জীৱন কেৱল সমালোচনা কৰোঁতেই যায় আৰু তেওঁলোকৰ একো নহয়। আৰু এটা সময়ত অত্যাধিক সমালোচকসকলক মানুহে এৰাই চলিবলৈ যত্ন কৰে, তেওঁলোকক মানুহে ভয় কৰিবলৈ আৰম্ভ কৰে, কাৰণ তেওঁলোকে যিহেতু সেইবোৰেই বিচাৰি থাকে। কিন্তু যিবিলাক সজ্জন আছে, উত্তম উত্তম লোক আছে, তেওঁলোকে কেতিয়াও কাকো কেতিয়াও নিন্দা কৰিবৰ কাৰণে, ভৎসনা কৰিবৰ কাৰণে, তাচ্ছিল্য কৰিবৰ কাৰণে তেওঁলোকে কেতিয়াও ইচ্ছা নকৰে বা সেইবিলাকত তেওঁলোকে লাগি নাথাকে। হেৰা মলি নকদয় যেন ইহা কজানিবাতেন আত বঢ়া তুতা যত হুয়াই আছে বচনত ৰাম অল্পমতি জানি মোক ক্ষমা কৰা সাধু লোক ভাগৱত শ্লোক চৈ কঠিনাৰ্থ আতিশয় হে ৰাম পণ্ডিত যাহাক ভাগে আনজন কৈত লাগে। গতিকে ভাগৱতৰ যিসমূহ শ্লোক, সংস্কৃত শ্লোক মূল ভাগৱতৰ, সেইবিলাকৰ অৰ্থ বৰ কঠিন। বৰ পণ্ডিতসকলেও এই অৰ্থ ভাঙিবলৈ গৈ তাৰ পৰা ভাগে। গতিকে অন্য সাধাৰণ লোকনো আৰু কোন কোটা। গতিকে অত্যন্ত কষ্টসাধ্য এই কৰ্ম সাধন কৰাতে আমাৰ নিচিনা অল্পমতি জনৰ যদি ক'ৰবাত কিবা দোষাদোষ হ'ল, তাৰ কাৰণে সাধুসকলে যেন আমাক ক্ষমা কৰে, এই বুলি কবিয়ে কৈছে। আৰু আমিও এই কথা বাৰম্বাৰ কওঁ, হে প্ৰভুসকল, এই দাসেও যদি ভাগৱত কথা বৰ্ণন কৰিবলৈ যাওঁতে আমাৰ যদি কোনোবাখিনিত ক'ৰবাত কিবা বঢ়া টুটা হৈছে, গতিকে আপোনাসৱৰ দৰে সজ্জনসকলে যেন আপোনাসৱৰ চৰণত আমাক স্থান দি আমাৰ সমস্ত বঢ়া টুটা আপোনালোকে যেন মাৰ্জনা কৰে। কাৰণ এক বিশাল সমুদ্ৰত সাঁতুৰি পাৰাপাৰ পোৱাটো বৰ কঠিন কৰ্ম। ভাগৱতৰ নিচিনা মহাসমুদ্ৰ ঈশ্বৰৰ লীলা বিজড়িত এই এক অত্যন্ত গভীৰ তত্ত্বসম্মিলিত শাস্ত্ৰক ব্যাখ্যা কৰিবলৈ যোৱাটো বৰ কঠিন কৰ্ম। গতিকে কোনোবাই ইয়াক হয়তো অত্যন্ত সহজ বা সৰল বুলি গ্ৰহণ কৰি ক'ব পাৰে, কিন্তু আমাৰ জীৱনত ভাগৱত শাস্ত্ৰ অধ্যয়ন তাৰ ব্যাখ্যাৰ অভিজ্ঞতাৰ ফালৰ পৰা কওঁ যে বৰ এটা সহজ কৰ্ম নহয়। ই অত্যন্ত জটিল আৰু বৰ সাৱধান চিত্তে ইয়াক কৰিবলগীয়া হয়। গতিকে সেই সাৱধানতাৰ মাজতো আমি নকওঁ যে ক'ৰবাত অসাৱধান বশতঃ হয়তো কিবা যে ত্ৰুটি ৰৈ নাযাব, তাৰ কোনো মানে নাই। গতিকে কিন্তু বিশ্বাস যে আপোনাসৱ যিহেতু ঈশ্বৰৰ একান্ত ভক্ত, গতিকে আপোনাসৱে আমাৰ নিচিনা মূঢ়জনৰ দাসসকলৰ সেই ত্ৰুটিসমূহক বৰ কেৰেপ নকৰিব। যিখিনি আপোনাসৱৰ মনেৰে সৎ বা গ্ৰহণযোগ্য বুলি ভাবে, সেইখিনিকহে আপোনালোকে বুটলি ল'ব। আৰু সেই আশাৰে আচলতে এই কথাবিলাক কৈ থকা হৈছে। আপোনাসৱৰ দৰে সহস্ৰজন সজ্জন ভক্তসকলৰ প্ৰেৰণাত আমি ভাগৱত কথা নিৰৱধি কৈ গৈ আছো। জীৱনৰ অত্যন্ত ব্যস্ত সময়ৰ মাজতো এইখিনি সময় এক বিশেষ আনন্দ লাভ কৰোঁ আপোনাসৱৰ আগত কৃষ্ণ কথাখিনি কৈ। আৰু আশীৰ্বাদ কৰক যাতে এই ধৰণে মহাপুৰুষৰ দ্বাৰা বিৰচিত প্ৰান্তীয় ভাষাৰে নিৰ্মিত হোৱা ভাগৱত শাস্ত্ৰভাগ নিৰন্তৰ আপোনাসৱৰ সন্মুখত কৈ যাব পাৰোঁ। আর আমি পুনু মূঢ় বুদ্ধি বাক্যৰ নাহিকে শুদ্ধি ৰাম তথাপিতো লক্ষ্মীপতি যেন দিলা অনুমতি বিৰচিলো সেহি মত
জানি শুনা লোক যত আর অত্রির গৃহত খ্যাত বিষ্ণু অংশে ভৈলা জাত সেহি নামে নাম যার দ্বিজ কুলে জন্মসার আর শ্রীপূর্বক দেবয়ন্তে বিৰচিল সিতু সন্তে আউনি আতিত বাস গোবিন্দত যাৰ আস আর রাম রিপু দ্রব্যার্থত এই কলি যুগাব্দত ইতু ভৈলা সমাপত জানিবাহা স্বরূপত আর নমো নমো কৃষ্ণ দেব তজু পাৱে কৰো সেৱ পৰম পাতকি আমি তোমাক জানো স্বামী আর এতেকে কাতৰ কৰো যিমতে সংসাৰতৰো হেন কৃপা কৰিও ক তোমাত ভূপতি হুক সেয়া মুখে তজু গুণ নাম নুগুচুক বিশ্ৰাম সভাসদে মুখ ভৰি ও ডাকি বোলা হৰি সমস্ত সভাসদে ডাকি হৰি হৰি বুলিবলৈ কৈছে। এই প্ৰভু কলাসকল চতুৰ্থ স্কন্ধৰ যি প্ৰচেতকসকলকে প্ৰমুখ কৰি যি কথা বৰ্ণন হৈ আছিলে সেই কথাৰ আজি ইমানতে সমাপ্তি ঘটিছে আৰু ইয়াৰ পিছতেই ৰত্নাকৰ মিশ্ৰ বিৰচিত শ্ৰীমদ ভাগৱতৰ চতুৰ্থ স্কন্ধৰ যি পুৰঞ্জন সংবাদ আমি আগতেই কৈছিলোঁ যে পুৰঞ্জন সংবাদ অত্যন্ত গভীৰ তাত্ত্বিক এটি অধ্যায় আৰু সেই পুৰঞ্জন সংবাদ জীৱৰ সংসাৰ বৃত্তান্ত আৰু পুৰঞ্জন সংবাদ আৰম্ভ হ'ব। জীৱসকল কি ধৰণে সংসাৰত আহে, সংসাৰ পৰিবৃত্তত জীৱসকলৰ কি অৱস্থা হয়, সেই সমস্ত তত্ত্ব সম্বলিত অধ্যায় হ'ল পুৰঞ্জন অধ্যায় বা পুৰঞ্জন সংবাদ। গতিকে এই গভীৰ তত্ত্ব সম্বলিত অধ্যায় আমাৰ পৰৱৰ্তী খণ্ডত আৰম্ভ হ'ব। আপোনাক সবে এই ধৰণে আমাক উৎসাহিত কৰিব আশা কৰিছোঁ। আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব বা আপোনাৰ সবৰ ইষ্ট কুটুম্ব বন্ধু বান্ধৱ সকলোকে কৃষ্ণ কথাৰ মহিমা বিস্তাৰ হ'বৰ কাৰণে আপোনাক সবে সকলোকে শ্বেয়াৰ কৰি এইবোৰ শুনিবৰ কাৰণে প্ৰেৰণা দিব বুলি আশা ৰাখিলোঁ। আজিৰ দিনটোত যিসকলৰ শুভ দিন জন্মদিন আছিলে তেওঁলোকক শুভকামনা প্ৰদান কৰিলোঁ, আশীৰ্বাদ প্ৰদান কৰিলোঁ। প্ৰভু ভগৱন্তই তেওঁলোকক কৃপা দৃষ্টি কৰক আৰু আপোনাক সব যিসকল সহস্ৰ সহস্ৰ শ্ৰোতা আমাৰ এই কৃষ্ণ কথাৰ আপোনাক সবৰো জীৱন ধন্য হওক, ভগৱন্ত পুৰুষৰ কৃপাৰে সমৃদ্ধ হওক। এইখিনি কথা কৈয়ে আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। বাণীক বিৰাম দিয়া হওক। কৃষ্ণ।